ইউপিপিলো ইণ্ডিয়া আছে, ইউপিপিলো খেলিব পাৰে, চিট বিচাৰিলে হ'ল, ক'ত খেলিব। দীপেন বৰা ইতিমধ্যে ইউপিপিলৈ যোগদান কৰিয়ে BPF-ক সমালোচনা নাই কৰিছে। নাই, দীপেন বড়াতকৈ আৰু ডাঙৰ প্ৰেচিডেণ্ট কোন আছে? আহিব দিয়কচোন। দীপেন বড়া আপচুৰ প্ৰেচিডেণ্ট হয়, সি বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট হয়। এতিয়া বড়ো জাতীয় ছাত্ৰ সন্থা হিচাপে ৰিজাইন দিছে, ইয়াত নাথাকিম। এতিয়া ইলেকশ্যন খেলিব, কোনে ভোট দিব? ভোট কোনে দিব? সি যদি কাম কৰে, এই বড়ো সমাজৰ কাৰণেহে কাম কৰিব। কোনোবা অসমীয়া, কোনোবা বাঙালী, কোনোবা মুছলিমৰ কাৰণে কাম কৰিব পাৰিব জানো? সি হ'ল একজন বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট হয়। সি যদি কাম কৰে, বড়ো জাতিৰ কাৰণেহে কাম কৰিব, অকল বড়ো জাতিৰ কাৰণেহে। কোন হিন্দী ভাষী, কোন বেংগলী, কোন মুছলিম, কোন গাৰো ৰাভাৰ কাৰণে কেনেকৈ কাম কৰিব? স্যার চন্দন মুর্মু BPF-ত আহিলে ল'ব নেকি? চন্দন মুর্মু যেতিয়া আহে চৰকাৰী আঁচনি আমাৰ PMJSY এইটো BTC এৰিয়াত বহুত ওলাইছে ফাৰ্ষ্ট ফেজ হিচাপে। সেইটো আমাৰ MCLA, EM, MLA চবে সেইটো ফাউণ্ডেশ্যন কৰিব পাৰে, সেইটো গাইডলাইনত আছে। মুঠতে চৰকাৰৰ প্ৰতিনিধি হ'ব লাগে।